ৰাজ্যত অচিৰেই সৃষ্টি হ'ব গৈ আছে 2019 পৰিৱেশ। আকৌ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন। চলিত মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে কাৰ নিয়মাৱলী বলবৎ কৰা সিদ্ধান্তৰ বিৰুদ্ধে বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা বিৰোধী আন্দোলন গঢ়ি তোলে। বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়ে। ছাত্ৰ পৰিষদে কাৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। ঘোষণা আজি প্ৰথম কাৰ্যসূচী হিচাপে আমি মহকুমা সদৰত আজি ধৰ্ণা কৰিছোঁ। এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি অসমৰ প্ৰধানমন্ত্ৰী হওক, গৃহমন্ত্ৰী হওক, অসমৰ মুখ্যমন্ত্ৰী হওক, সকলোকে আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে অসমত কা বলবৎ বন্ধ কৰক, নহ'লে অনাগত দিনত আমি পুনৰবাৰ কৈছোঁ, অনাগত দিনত 2019 চনৰ যিটো পৰিৱেশ আছিলে সেই পৰিৱেশ সৃষ্টি হ'ব। সেয়েহে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে অতি শীঘ্ৰে অসমত কা বলবৎ কৰা বন্ধ কৰক অনাগত দিনত, নহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমবাসীক লগত লৈ ইয়াতকৈ আৰু জংগী আন্দোলন ঘোষণা কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। চাওক, আমি আগতেও কৈছোঁ যে চৰকাৰে ইলেকশ্যন অহাৰ লগে লগে কাক লৈ তেওঁলোকে এটা সুবিধা লয়। আমি এই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি যুৱ ছাত্ৰ পৰিষদক পুনৰবাৰ কৈছোঁ যে সমগ্ৰ অসম জুৰি আজি কা বিৰোধিতাৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰা হৈছে। এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমত কোনো কাৰণত কা বলবৎ কৰিবলৈ দিয়া নহ'ব। যদিহে জোৰ জবজ কৰি তেওঁলোকে কা বলবৎ কৰে, অনাগত দিনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কোনো কাৰণত কিন্তু দায়ী নহ'ব। আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লগা হোৱাটো আমাৰ বাবে অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা। আপোনালোকে এটা বিষয় উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ যে ত্ৰিপুৰীসকলৰ আজিৰ যি অৱস্থা, সেই অৱস্থা আমাৰ অসমবাসীয়ে ভুগিবলৈ আমি আগবাঢ়ি গৈ আছোঁ। এই নাগৰিকত্ব সংশোধনী আইনেৰে আমাৰ অসমৰ অসমীয়া জনজীৱনৰ, অসমীয়া ভাষা, সংস্কৃতি, কৃষ্টি শেষ কৰি এক বিপৰীতমুখী চিন্তাৰে অসমৰ মানচিত্ৰ আগবঢ়োৱা যি ষড়যন্ত্ৰ ৰচনা কৰিছে, তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ জনাইছোঁ। আৰু এই ক্ষণত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি অসমত কা আইন প্ৰণয়ন কৰে, ভৱিষ্যতৰ দিনত হ'ব পৰা ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ বাবে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দায়ী নহ'ব। আৰু এই ক্ষণত আমি অসমৰ সন্মানীয় প্ৰতিজন অসমক ভালপোৱা প্ৰতিজন স্বাভিমানী অসমীয়াক আমি এটা অনুৰোধ জনাইছোঁ যে এই আইনে অসমীয়া ভাষা সংস্কৃতি শেষ কৰি অসমত এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰিব। সেইবাবে অসমক ভালপোৱা প্ৰতিজন ব্যক্তি ওলাই আহি জাতিক ভাল পাব শিকক। আৰু যদি এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আপোনালোকে সহযোগিতা নকৰে, তেতিয়া সময়ে কিন্তু অসমৰ মানুহক ক্ষমা নকৰিব। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।